Hello guys, welcome back to my YouTube channel Anurag GK Master. Anurag GK Master অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ইণ্ডিয়ান ৰেভলিউশ্যন যিবিলাক আছে তেওঁলোকৰ ফাদাৰসকলক আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ৰেভলিউশ্যনবিলাক দেখাইছোঁ, ৰেভলিউশ্যনৰ ফাদাৰবিলাক দেখুওৱা হোৱা নাই, কিন্তু আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবিলাক ৰেভলিউশ্যনৰ ফাদাৰৰ তালিকা এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। এইটো ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বুলু ৰেভলিউশ্যন, ইয়াৰ ফাদাৰ হৈছে হীৰালাল চৌধুৰী এণ্ড অৰুণ কৃষ্ণা। বুলু ৰেভলিউশ্যনৰ পিতৃ কোন কোন? হীৰালাল চৌধুৰী আৰু অৰুণ কৃষ্ণন। ব্ৰাউন ৰেভলিউশ্যন, যে ব্রাউন রেভলিউশনের পিতৃর নাম কি? হীরালাল চৌধুরী। অকলে আছিল হীরালাল চৌধুরী। ব্রাউন রেভলিউশন গড়ে তুলিছিল হীরালাল চৌধুরীয়ে। গোল্ডেন রেভলিউশন, গোল্ডেন রেভলিউশনের পিতৃকোণ বা গোল্ডেন রেভলিউশনের কোনে উদ্ভাবন করেছিল? নির্পাক টুটলেস। নির্পাক টুটলেসে কি করেছিল? যে গোল্ডেন ৰেভলিউশ্যনটো তেওঁ কৰিছিল, তেওঁৰ দ্বাৰাই মানে হৈছিল। গোল্ডেন ফাইবাৰ ৰেভলিউশ্যন, গোল্ডেন ফাইবাৰ ৰেভলিউশ্যনটো কাৰ দ্বাৰা হৈছিল? এইটো নিৰ্পাক টুটলেছৰ দ্বাৰাই হৈছিল। গোল্ডেন ফাইবাৰ ৰেভলিউশ্যন আৰু গোল্ডেন ৰেভলিউশ্যনটো, এই দুটা ৰেভলিউশ্যনটো নিৰ্পাক টুটলেছৰ দ্বাৰাই হৈছিল। গ্ৰীণ ৰেভলিউশ্যন, গ্ৰীণ ৰেভলিউশ্যনৰ পিতৃকোণ ডক্টর মাঙ্কবু সম্ভাসবিয়ান স্বামীনাথন। গ্রে রেভলিউশন, গ্রে রেভলিউশনের পিতৃকোণ ডক্টর মাকম্বু রামবাসবিয়ান স্বামীনাথন। ডক্টর রামবাসবিয়ান স্বামীনাথন গ্রে রেভলিউশনের পিতৃ, আর গ্রিন রেভলিউশনের দুটাই, এই দুইটারই পিতৃকোণ ডক্টর মাঙ্কাম্বু সম্ভাসিয়ান স্বামীনাথন। পিঙ্ক রেভলিউশন, পিঙ্ক রেভলিউশনের পিতৃকোণ দুর্গেশ প্যাটেল। রেড রেভলিউশন, রেড রেভলিউশনের পিতৃকোণ বিশাল তিওয়ারি। বিশাল তিওয়ারি কি রেড রেভলিউশনের পিতৃ। সিলভার রেভলিউশন, সিলভার রেভলিউশনের পিতৃকোণ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী কোন কি আছিল? তেখেতে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল আৰু তেখেতে চিলভাৰ ৰেভলিউশ্যনটো গঢ়ি তুলিছিল। তাৰপিছত কি আছিল? হোৱাইট ৰেভলিউশ্যন। হোৱাইট ৰেভলিউশ্যনটো কোনে কৰিছিল? ডক্টৰ বাৰ্গিছ খুৰেইন। ডক্টৰ বাৰ্গিছ খুৰেইনটো কি কৰিছিল? হোৱাইট ৰেভলিউশ্যনটো গঢ়ি তুলিছিল। য়েলো ৰেভলিউশ্যন, য়েলো ৰেভলিউশ্যনটো কোনে কৰিছিল? ছেম ফিতৰদা। ফিতৰদা কি ৰেভলিউশ্যনটো গঢ়ি তুলিছিল? ছেম ফিতৰদাই য়েলো ৰেভলিউশ্যনটো গঢ়ি তুলিছিল আৰু ইয়াক ছেম ফিতৰদাক য়েলো ৰেভলিউশ্যনৰ পিতৃ বুলি কোৱা হয়। তো ৰেভলিউশ্যন আৰু ৰেভলিউশ্যনৰ পিতৃ একেটা ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হ'ল। এইটো কম্পিটিটিভ এক্সামৰ আহিয়ে থাকে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই অকণো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক দিব। কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব আৰু আপোনালোকে বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন কম্পিটিটিভ এক্সামত আহিয়ে থাকে আৰু আপোনালোকে পায়ে থাকিব এনেকুৱা ধৰণৰ ভিডিঅ'। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ আৰ্নল্ড GK মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কি হ'ব যে আমি নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে বিনামূল্যে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ আপোনালোকক মই প্ৰভাইড কৰিয়ে থাকিম, আপলোড কৰিয়ে থাকিম মোৰ ইউটিউব চেনেলত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰ্নল্ড GK মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে থৈ দিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।